নমস্কাৰ স্বাগতম জনাইছো মোৰ টিপছ চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো তৃতীয় শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশ কিতাপখনৰ পাঠ 13 আমাৰ ঘৰুৱা উৎপাদন এই পাঠটিত যিমানবোৰ পঢ়ি দিবলগীয়া আছে আটাইবোৰ পঢ়াই দিয়াৰ লগতে যিমানবোৰ প্ৰশ্ন আছে আটাইবোৰৰ উত্তৰ সহ আলোচনা কৰা হ'ব আৰু লগতে কিছুমান ভিতৰুৱা প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হ'ব যাতে ছাত্ৰ-ছাত্ৰীসকলে এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব পাৰে যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ পাঠ 13 আমাৰ ঘৰুৱা উৎপাদন আমাৰ দৈনন্দিন জীৱনত বহুতো বস্তুৰ প্ৰয়োজন হয় এনে কিছুমান বস্তু স্থানীয়ভাৱে পোৱা সামগ্ৰীৰে তৈয়াৰ কৰি লোৱা হয় অসমত বাঁহ-বেত প্ৰচুৰ পৰিমাণে পোৱা যায় সেইবাবে নিতৌ ব্যৱহাৰ কৰা কিছুমান সামগ্ৰী বাঁহ-বেতৰ পৰা সজা হয় বাঁহ-বেতেৰে সজা সামগ্ৰীবোৰ বজাৰত বেছি আৰ্থিকভাৱে লাভৱান হ'ব পাৰে ক্ৰিয়াকলাপ 1 বাঁহ-বেতেৰে সজা সামগ্ৰীবোৰৰ নাম তলত দিয়া খালী বাকচত লিখা অৰ্থাৎ এতিয়া আমাক ইয়াতে কেইটামান সঁজুলি দিছে হয়নে আৰু এই সঁজুলিবোৰৰ কি লিখিব দিছে নাম লিখিব দিছে এতিয়া আমি জানো এয়া হৈছে কি বিচনী এয়া হৈছে ডলা এয়া হৈছে চকী এয়া হৈছে খৰাহী এয়া হৈছে মুঢ়া আৰু এয়া হৈছে জাপি এতিয়া মই প্ৰত্যেকটো সামগ্ৰীৰে নাম লিখি দিছো এয়া লিখা হৈছে বিচনী এয়া ডলা এয়া চকী এয়া খৰাহী এয়া মুঢ়া আৰু এয়া জাপি ইয়াৰ পিছত আমাক কি দিছে বাঁহ-বেতেৰে আৰু কি সাজিব পাৰি ঘৰত সজোৱা কিছুমান সামগ্ৰী যেনে ফুলদানি শৰাই জাপি আদি বাঁহ-বেতেৰে তৈয়াৰ কৰা হয় অৰ্থাৎ আমি আৰু কি সামগ্ৰী বা কি বস্তু আমি বনাব পাৰো বাঁহ-বেতেৰে সেয়া আমাক সুধিছে আৰু ইয়াতে আমি উত্তৰটো অলৰেডি পাইছোৱে এয়া ফুলদানি আমি ফুল সজাবৰ কাৰণে ফুলদানিও বাঁহ-বেতেৰে বনাব পাৰো হয়নে তাৰপিছত এয়া জাপিও আমি বনাব পাৰো আৰু শৰাই বনাব পাৰো ঠিক আছে শৰাইও আমি কি কৰিব পাৰো বাঁহ-বেতেৰে বনাব পাৰো এতিয়া আমাক নেক্সট দিছে তোমালোকে জানানে যে মাছ ধৰা সঁজুলিবোৰ বাঁহ-বেতেৰে সজা হয় মাছ ধৰা কিছুমান সঁজুলি হ'ল জাকৈ খালৈ চেপা জুলুকি আদি অৰ্থাৎ আমি যে মাছ ধৰো সেই মাছ ধৰো আমি মানে কি আৰু যিসকল মাছমৰীয়া থাকে তেওঁলোকে যে মাছ ধৰে সেয়া মাছ ধৰা সামগ্ৰীবোৰো কিহেৰে বনোৱা হয় বাঁহ-বেতেৰে সজা হয় ঠিক আছে যেনে চেপা হওক জুলুকি হওক জাকৈ হওক খালৈ হওক তেনেকুৱা ধৰণৰ তাৰপিছত ইয়াতে কৈছে বিহুত নাচনীয়ে গগনা বজোৱা দেখিছানে গগনাৰ দৰে আন কিছুমান বাদ্যযন্ত্ৰ যেনে বাঁহী টকা ঢোলৰ মাৰি আদি বাঁহেৰে সজা হয় আৰু টকা এই যে এনেকৈ যে জেং বিহুত প্ৰায় ব্যৱহাৰ হয় নহয় এইটো টকা বুলি কয় হয়নে এই টকাডালক কিহেৰে বনোৱা হয় বাঁহ-বেতেৰে সজা হয় এয়া গগনা আমি সকলোৱে দেখিছোঁ এয়া বাঁহী ঠিক আছে আৰু ঢোলৰ মাৰি কেইডালো ঢোল বজাবৰ কাৰণে যিকেইডাল লাঠি ব্যৱহাৰ কৰে সেইকেইডাল তাৰপিছত দিছে অসমৰ নলবাৰী জিলা বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী আৰু জাপি উৎপাদনৰ বাবে জনাজাত কাছাৰ জিলা পাটি আৰু বেতৰ সামগ্ৰী উৎপাদনৰ বাবে বিখ্যাত বাঁহেৰে আৰু কি সাজিব পাৰি কিছুমান ঘৰ ভঁৰাল গঁৰাল গোহালি আদিও বাঁহেৰে সজা হয় খেতিয়কসকলে কৃষি কাৰ্যত ব্যৱহাৰ কৰা কিছুমান সঁজুলিও বাঁহেৰে তৈয়াৰ কৰা হয় এইবোৰ হ'ল জুৱলি মৈ উখোন আদি যে আমি বাঁহেৰে আৰু কি সাজিব পাৰো এয়া ভঁৰাল ঘৰ সাজিব পাৰো হয়নে মৈ সাজিব পাৰো উখোন সাজিব পাৰো জুৱলি আদি সাজিব পাৰো ধান মাহ থবলৈ বাঁহৰ কাঠিৰে খৰাহী ডুলি টম আদি সাজি লোৱা হয় আৰু কি কৈছে ধান মাহ থবৰ কাৰণে এয়া ডুলি হওক এয়া খৰাহী হওক এয়া টম হওক কি কৰা হৈছিলে ব্যৱহাৰ কৰা হয় ঠিক আছে তাৰপিছত দিছে আগৰ দিনত কাপোৰ কানি ভৰাই থবৰ বাবে বাঁহৰ কাঠিৰে সজা পেৰা বা জপা ব্যৱহাৰ কৰা হৈছিল আৰু এনেকুৱা ধৰণৰ পেৰা হওক জপা হওক এইবোৰ কি কৰা হৈছিলে কাপোৰ কানি থবৰ কাৰণে ব্যৱহাৰ কৰা হৈছিলে তাৰপিছত কৈছে চামুচ গিলাচ ফণি বেগ আদিও বাঁহেৰে তৈয়াৰ কৰিব পাৰি বাঁহ-বেতেৰে সজা অলংকাৰ দেখিছানে বাঁহ-বেতেৰে তৈয়াৰ কৰা সামগ্ৰীসমূহ ব্যৱহাৰ কৰি প্লাষ্টিকৰ ব্যৱহাৰ কমাব পাৰি অৰ্থাৎ আমি প্লাষ্টিকৰ ব্যৱহাৰ কম কৰিব লাগে কাৰণ প্লাষ্টিকে আমাৰ কি কৰিব মাটিৰ গুণাগুণ কমাব হয়নে যদি প্লাষ্টিক আমি কেনেকুৱা হয় যদি মাটিত পৰি থাকে সেয়া কেতিয়াও পচিও নাযায় একো হৈ নাযায় সি বৰঞ্চ কি কৰিব আমাৰ মাটিৰ যিটো গুণাগুণ থাকে সেইখিনিহে কম কৰি পেলায় সেইকাৰণে আমি
প্লাষ্টিকৰ ব্যৱহাৰ কম কৰি পেলাই আমি এনেকুৱা ধৰণৰ বাঁহ বেতৰ সামগ্ৰী কি কৰিব লাগে ব্যৱহাৰ কৰিব লাগে কেৱল বাঁহ বেতৰ সামগ্ৰীৰ কি হয় দাম বেছি হয় আৰু প্লাষ্টিকৰ সামগ্ৰীৰ দাম কম হয় যাৰ কাৰণে মানুহে প্লাষ্টিক ব্যৱহাৰ কৰে আৰু বাঁহ বেতৰ সঁজুলিবোৰ কমকৈ ব্যৱহাৰ কৰে তাৰপিছত দিছে প্লাষ্টিকৰ ব্যৱহাৰ কিয় হ্ৰাস কৰিব লাগে অলৰেডি মই কৈ উঠিলোঁ যে প্লাষ্টিকৰ ব্যৱহাৰ এইকাৰণে হ্ৰাস কৰিব লাগে কাৰণ প্লাষ্টিক পচি নাযায় আৰু পচি নোযোৱাৰ ফলত সি মাটিৰ গুণাগুণ কি কৰে নষ্ট কৰে তাৰপিছত আমাক ক্ৰিয়াকলাপ 2 দিছে ক্ৰিয়াকলাপ 2 দিছে তোমাৰ ঘৰত বাঁহ আৰু বেতেৰে সজা কি কি সামগ্ৰী আছে তালিকা অনুসৰি লিখা এইটো তোমালোকৰ কাম দেই তোমালোকৰ ঘৰত চাবাচোন তোমালোকৰ বাঁহ বেতেৰে সজা কি কি সামগ্ৰী তোমালোকে দেখিবলৈ পাইছা বা ব্যৱহাৰ কৰিছা সেয়া লিখিবা বাঁহেৰে সজা সামগ্ৰীবিলাক আৰু বেতেৰে সজা সামগ্ৰীবিলাক ঠিক আছে এতিয়া আমাক নেক্সট দিছে আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা কিছুমান সামগ্ৰী স্থানীয়ভাৱে পোৱা কেঁচামালৰ পৰা সাজি ল'ব পাৰে এনে সামগ্ৰীসমূহ উৎপাদন কৰোঁতে যন্ত্ৰপাতি কমকৈ ব্যৱহাৰ কৰা হয় কম সংখ্যক মানুহে খাইকৈ শাৰীৰিক শ্ৰমৰ যোগেদি এইবোৰ উৎপাদন কৰে এনে উৎপাদন ব্যৱস্থাই হৈছে কুটিৰ শিল্প অৰ্থাৎ পৰীক্ষাত আহিব পাৰে যে কুটিৰ শিল্প কি হয় যে কম সংখ্যক মানুহে ঘাইকৈ শাৰীৰিক শ্ৰমৰ যোগেদি উৎপাদন কৰা ব্যৱস্থাটোৱে হৈছে কি কুটিৰ শিল্প কুটিৰ শিল্পত উৎপাদিত সামগ্ৰীসমূহ বজাৰত বেছি জীৱিকা নিৰ্বাহ কৰিব পাৰি পাট মুগা এৰী কাপোৰৰ বয়ন শিল্প মৃৎশিল্প কাঁহ পিতলৰ শিল্প মৰাপাটৰ শিল্প বাঁহ বেতৰ শিল্প আদি অসমৰ কিছুমান উল্লেখযোগ্য কুটিৰ শিল্পৰ উদাহৰণ আৰু পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যে কুটিৰ শিল্প কি হয় আৰু লগতে কুটিৰ শিল্পৰ কেইটামান উদাহৰণ দিয়া তেতিয়া তোমালোকে এইখিনি কথা লিখিব লাগিব ঠিক আছে মই আকৌ এবাৰ কৈ দিছোঁ যে কম সংখ্যক মানুহে ঘাইকৈ শাৰীৰিক শ্ৰমৰ যোগেদি উৎপাদন কৰা ব্যৱস্থাটোৱে হৈছে কুটিৰ শিল্প যেনে পাট মুগা এৰী কাপোৰৰ বয়ন শিল্প ঠিক আছে মৃৎশিল্প কাঁহ পিতলৰ শিল্প মৰাপাটৰ শিল্প বাঁহ বেতৰ শিল্প আদি এইবাৰ আমাক দিছে বয়ন শিল্প আৰু তাঁতশাল আমাৰ গাঁও অঞ্চলৰ প্ৰায়ভাগ মানুহৰ ঘৰতে তাঁতশাল আছে অসমৰ শিপিনীয়ে তাঁতশালত বিভিন্ন ধৰণৰ কাপোৰ বয় অসমৰ শিপিনীয়ে বোৱা এৰী মুগা আৰু পাট কাপোৰে দেশে বিদেশে সমাদৰ পাইছে তাঁতশালত ব্যৱহাৰ হোৱা বাঁহ বেতৰ সঁজুলি এতিয়া আমি যে এয়া কাপোৰ পিন্ধো এয়া কাপোৰ কিহত বোৱায় তাঁতশালত বোৱায় হয়নে আৰু তাঁতশালতো কি ব্যৱহাৰ কৰা হয় বাঁহ বেতৰ সঁজুলি ব্যৱহাৰ কৰা হয় যেনে চেৰেকী হওক তাঁতশালখনে হওক বা উঘা হওক মহুৰা হওক যঁতৰ হওক ৰাচ হওক এইবিলাক আমাৰ কিহেৰে তৈয়াৰী হয় তাঁতশালৰ বস্তু বাঁহ বেতেৰে তৈয়াৰী হয় তাৰপিছত ইয়াতে কি দিছে আমি চাই লৈছোঁ অসমৰ কিছুসংখ্যক মানুহে ব্যৱহাৰৰ বাবে সৰহকৈ কাপোৰ বয় ইয়াৰ বাবে বহু সংখ্যক তাঁতশালৰ প্ৰয়োজন হয় একেলগে বহুতো তাঁতশাল পাতি কাপোৰ বোৱা কেন্দ্ৰবোৰক বয়ন কেন্দ্ৰ বুলি কোৱা হয় অসমৰ শুৱালকুছি আৰু ঢকুৱাখনা পাট মুগা কাপোৰৰ বাবে বিখ্যাত বয়ন কেন্দ্ৰ বুলি কোনবোৰক কোৱা হয় য'ত আমি একেলগে বহুতো তাঁতশাল পাতি পেলাই কি কৰিব পাৰোঁ কাপোৰ বব পাৰোঁ সেই কেন্দ্ৰটোকে কি বুলি কোৱা হয় বয়ন কেন্দ্ৰ বুলি কোৱা হয় আৰু শুৱালকুছি আৰু ঢকুৱাখনা কিহৰ বাবে বিখ্যাত আমি কি গম পালোঁ পাট মুগা কাপোৰৰ বাবে বিখ্যাত বুলি আমি গম পালোঁ এতিয়া আমাক অনুশীলনী দিছে এক উত্তৰ লিখা ক বাঁহেৰে সজা দুবিধ বাদ্যযন্ত্ৰৰ নাম লিখিব দিছে আমিতো ধুনীয়াকৈ পাঠটো পঢ়োঁতে গমেই পালোঁ কি বাদ্যযন্ত্ৰ পাইছিলোঁ হয়নে তাৰে যিকোনো দুবিধ আমাক লিখিব দিছে আৰু মই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ বহি এখনত লিখি ৰাখিছোঁ তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া আমাৰ প্ৰথম প্ৰশ্নটোৰে উত্তৰ কি হ'ব বাঁহী আৰু টকা ঠিক আছে বাঁহেৰে সজা দুবিধ বাদ্যযন্ত্ৰৰ নাম আমি কি লিখিছোঁ বাঁহী আৰু টকা তাৰপিছত আমাক দিছে ঘৰত সজাবলৈ ব্যৱহাৰ কৰা বাঁহ বেতৰ দুবিধ সামগ্ৰীৰ নাম আৰু সেইটো আমি উত্তৰ পাইছিলোঁ আৰু আমি ইয়াতে কি লিখিম ফুলদানি আৰু শৰাই লিখিছোঁ ঠিক আছে যে ঘৰত সজাবলৈ ব্যৱহাৰ কৰা বাঁহ বেতৰ দুবিধ সামগ্ৰীৰ নাম কি হ'ব ফুলদানি আৰু শৰাই তাৰপিছত আমাক দিছে তাঁতশালত ব্যৱহৃত বাঁহৰ চাৰিবিধ সঁজুলিৰ নাম লিখা অৰ্থাৎ তাঁতশালত ব্যৱহাৰ কৰা আমাক বাঁহ বেতৰ চাৰিবিধ সঁজুলিৰ নাম লিখিব দিছে আৰু ইয়াৰে উত্তৰ কি হ'ব চেৰেকী হ'ব মহুৰা হ'ব যঁতৰ হ'ব আৰু তাঁতশালখন নিজেই হ'ব তাৰপিছত আমাক কি কৈছে দুইটো দিছে তলত দিয়া ঠাইসমূহ কি উৎপাদনৰ বাবে বিখ্যাত লিখা শুৱালকুছি কাছাৰ নলবাৰী ঢকুৱাখনা তো ইয়াৰে উত্তৰটো হ'ব
শুৱালকুছি হ'ব পাট মুগা কাপোৰৰ বাবে কাছাৰ হ'ব পাটি বেত সামগ্ৰীৰ বাবে নলবাৰী হ'ব বাঁহ বেত সামগ্ৰীৰ বাবে আৰু লগতে জাপিৰ বাবেও দেই আৰু ঢকুৱাখনা হ'ব পাট মুগা কাপোৰৰ বাবে তাৰপিছত আমাক কি দিছে তলত দিয়া সামগ্ৰীসমূহ কি কামত ব্যৱহাৰ কৰা হয় লিখা বিচনী আমি কিহৰ কাৰণে গৰমকালি দিনত আমি বতাহ ঠাণ্ডা বতাহটো ল'বৰ কাৰণে বিচনী ব্যৱহাৰ কৰোঁ হয় নাই মুঢ়া বহিবৰ কাৰণে চালনী আমাৰ এইবিলাক আটা হওক ময়দা হওক বুট হওক দাইল হওক এনেকুৱা ধৰণৰ যিবিলাক বাকলি বা ধূলি থাকে সেইবিলাকৰ পৰা আমি কি কৰিব পাৰোঁ সেই ধূলিবোৰ আঁতৰাবৰ বাবে ব্যৱহাৰ কৰোঁ জাপি আমি বৰষুণৰ পৰা ৰক্ষা পাবৰ কাৰণে তাৰপিছত জাকৈ আমি মাছ ধৰিবলৈ আৰু উঘা আমি সূতা পকুৱাবৰ কাৰণে ব্যৱহাৰ কৰোঁ এতিয়া মই 1ৰ পৰা আকৌ এবাৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ এবাৰ কৈ দিবলৈ চেষ্টা কৰিছোঁ 1 নম্বৰ কটো আমাক দিছিলে যে বাঁহেৰে সজা দুবিধ বাদ্যযন্ত্ৰৰ নাম উত্তৰ লিখিছোঁ বাঁহী আৰু টকা তাৰপিছত আমাক খটো দিছে ঘৰত সজাবলৈ ব্যৱহাৰ কৰা দুবিধ সামগ্ৰীৰ নাম এয়া হ'ব ফুলদানি আৰু শৰাই গটো আমাক দিছে তাঁতশালত ব্যৱহৃত বাঁহৰ 4বিধ সঁজুলিৰ নাম চেৰেকী মহুৰা যঁতৰ আৰু তাঁতশালখন নিজে আৰু আছে বাৰু তোমালোকক কিতাপত ইমানটো পঢ়াইছিলোঁ নহয় তাৰ পৰা আৰু লিখিব পাৰিবা তোমালোকৰ যিটো সহজ যেন লাগে তাৰপিছত শুৱালকুছি পাট মুগা কাপোৰৰ বাবে বিখ্যাত কাছাৰ পাটি বেত সামগ্ৰীৰ বাবে বিখ্যাত নলবাৰী বাঁহ বেতৰ সামগ্ৰীৰ বাবে বিখ্যাত ঢকুৱাখনা পাট মুগা কাপোৰৰ বাবে বিখ্যাত বাকী বিচনীৰে আমি গৰমকালি ঠাণ্ডা বতাহ ল'বৰ বাবে ব্যৱহাৰ কৰোঁ মুঢ়া আমি বহিবৰ বাবে ব্যৱহাৰ কৰোঁ চালনী আটা ময়দা বুট দাইল আদিৰ পৰা ধূলি বা বাকলি আঁতৰাবৰ বাবে ব্যৱহাৰ কৰোঁ জাপি বৰষুণৰ পৰা ৰেহাই পাবৰ বাবে জাকৈ মাছ ধৰিবলৈ আৰু উঘা সূতা পকোৱা হয় অৰ্থাৎ উঘাৰ দ্বাৰা কি কৰা হয় সূতা পকোৱা হয় আৰু আমাক 4 নম্বৰ প্ৰশ্নটো দিছে ক অংশৰ লগত ক অংশৰ সৈতে খ অংশ আস্থানি মিলোৱা ক অংশত আমাক গগনা চেপা জুৱলি জপা দুলি ধাৰি দিছে আৰু এতিয়া আমি ক অংশৰ লগত খ অংশ মিলাম ঠিক আছে ক অংশৰ জুৱলিটো হ'ব খেতিৰ এবিধ সঁজুলি গগনা হ'ব বাঁহৰ এবিধ বাদ্য চেপা হ'ব মাছ ধৰা এবিধ সঁজুলি তাৰপিছত জপা হ'ব কাপোৰ কানি ভৰাই থোৱা যতন আৰু ধাৰি হ'ব বহিবলৈ ব্যৱহাৰ কৰা এবিধ আসন আৰু এইটো কি আছে দুলি হ'ব ধান মাহ আদি থোৱা যতন ঠিক আছে এইকেইটা মই মিলাই থৈ দিছোঁ বাৰু কতে যেনিবা উলট পালট হ'ল কিন্তু মই ধুনীয়াকৈ মিলাই থৈ দিছোঁ ইয়াৰ পৰা আটাইখিনি ধুনীয়াকৈ চাই ল'লে হ'ল আৰু লগতে ধুনীয়াকৈ কথাখিনি লিখিবলৈ চেষ্টা কৰিলে হ'ল ঠিক আছে তো এইখিনি আছিলে এই পাঠটিৰ আটাইবোৰ প্ৰশ্ন উত্তৰ আৰু লগতে পাঠ পঢ়া তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং